এইটো আমাৰ ওৰা এডিটিঙত লাগি আছো ৰাইজ ৰিলিজ দিব হ'ল কিন্তু এডিটিঙত লাগি আছো চাই থাকক এয়া কালিছে ৰাইজ কি হ'ল কি হ'ল খবৰ হৈছে জিন্দাবাদ কি যে দিন আহিছো ৰাম ৰাম ছোৱালী সামনে পইচা আমি আহি আছো আমাৰ সম্পূৰ্ণ গতিত কি কম এটা গতিশীলত সময় যেনেকৈ গতিশীল তেনেকৈ আমাৰ গতিশীলত আমাৰ শ্বুটিং চলি আছে গতিকে সকলোৱে আমাক মৰম দিব আশা কৰিছোঁ আমাৰ হিৰইনী আহি আছে হৰিণী এয়া পথাৰৰ মাজে মাজে হৰিণী এই ব্লগটো চাগে আপোনালোকে ভাবিছে যে ক'ৰ পৰা শ্বট লৈছে মানে আমি আজি ইহঁতে 3 দিন শ্বুটিং কৰিলোঁ 3 দিনৰ শ্বটবোৰ চব লগাই পালি ব্লগটো দিছোঁ আৰু 2 দিনমানৰ মানে লগাই মেলিহে দিম তাৰপিছত একেচাতে এটা ব্লগ কৰি দিম গতিকে চাই থাকক মানে ৰাইজ এইবিলাক হ'ল আমাৰ শ্বুটিঙৰ বিহাইণ্ড দ্য চিন বেছিভাগ ব্লগটোত মানে বিহাইণ্ড দ্য চিনে আছে গতিকে আপোনালোকে চাই থাকক আমিনো শ্বুটিং কেনেকৈ কৰোঁ মোবাইলত যিহেতু কৰিছোঁ গোটেইখন আমি বহুত কষ্ট কৰি কৰিছোঁ সকলোৱে গতিকে মোবাইলত কৰা সকলো কাম ডাবিং মোবাইলত কৰিছোঁ শ্বুটিং মোবাইলত কৰিছোঁ গতিকে মোবাইলতনো আমি কেনেকৈ শ্বুটিং কৰিছোঁ সেয়া আপোনালোকে চাওক আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনালোকে আমাৰ পাৰ্ট 1 পাৰ্ট 2ত ইমানখিনি মৰম দিয়াৰ বাবে গতিকে আমি যিমানখিনি কষ্ট কৰিছিলোঁ সেই কষ্টখিনি আপোনালোকে যিমানখিনি মৰম দিলে কষ্ট আচলতে এতিয়া কষ্ট বুলি ভবা নাই সেইখিনি গতিকে আপোনালোকৰ অনুৰোধত আমি এতিয়া পাৰ্ট 3 আপোনালোকৰ মাজলৈ আগবঢ়াই দিম অতি সোনকালে গতিকে পাৰ্ট 1 পাৰ্ট 2ত আমি কেনেকৈনো শ্বুটিং কৰিছিলোঁ কিনো হৈছিলে সেইবাবে আমি ভিডিঅ'টো আচলতে এইটো বনালোঁ গতিকে চাই লওক তাৰপিছত আপোনালোকক অতি সোনকালে পাৰ্ট 3 আপোনালোকৰ মাজলৈ আগবঢ়াই দিম আৰু আপোনালোকে আগৰ দৰে মৰম দিব বুলি আশা কৰিলোঁ চাই থাকক এইডোখৰ দিব লাগিব তুমি নাযায় তাই হ'ব তাই চেণ্ডেললৈকে কোনেও নাচায় দাদা আপোনাৰ হাজিৰাটো কিমান কওকচোন বেছি ন এদিনত মোৰ পাৰ ডে 5,000 হয় নেকি কিন্তু চোলা দিছে মোৰ পিঠিখন ধপ 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 হেল্ল' ক'ত আছা মোৰ হৃদয়ত আছা মোৰ হৃদয়খন ফুটি যায় হৈ গৈছে তোমাৰ কাৰণে চিলাই ল'ম তুমি চিলাই দিবা না চিলাই মেচিন আছে নেকি তোমাৰ দুষ্ট তোমাৰ হেৰি তোমাৰ ঘৰখন ক'ত বাৰু মোৰ হৃদয়ত মই কোৰৰ চাপ মাৰি আছো বৰ্তমান তুমি কিহৰ চাপ মাৰিছা তুমি মই কোৰৰ চাপ মাৰিছো দেই ৰাইজক কিবা এটা কৈ দিয়া কেমেৰা হৈ আছে ব্লগত হেল্ল' কৈ দিয়া হেল্ল' আকৌ এবাৰ প্ৰেংক কৰিবলৈ চেষ্টা কৰিলে নাই কৰা কিহৰ প্ৰেংক কৰিছে ফোন কৰিছিলো লগাইলো তোমাৰ নাম্বাৰটো কেনেকে ছেভ কৰি দিছো তুমি চাবা বিটু সেই ফোনটো লৈ পেলাই কৈছো চোৱা এইটোৱে বিটু চশমা লৈ চাওক বাৰু আপোনালোকে ভুল নুবুজিব নাম্বাৰো নাই লোৱা য়েছ কি মৰম দিব ইয়াত শ্বুট কিমান কৰি আছে নাজানো মই আছো আপোনাৰ বেলেগখন জেগাত য়েছ তুমি কিয় বেলেগত থাকিবা সকলোৱে আদৰি বিদিশা ইয়াত আছে তুমি ইয়াত কেলে বিদিশা তোমাৰ ৱাইফ ইয়াত আছে তুমি কি কৰিছা তাত বৰ্তমান ক্লাছত আছো য়েছ এক বিদা কেমেৰাটো কৈ দিয়া এফালে কি কৰিব এই সোমাই দিয়া বিদুদা মাতা কি কৰিছে হেল্ল' ভালকে কৰি আছে নাই এতিয়া তোমালোকে ফোন লগাই আছিলো গম পোৱা নাই মই নকওঁ বিটুদালে যাই বাই বুলি বিটুদালে ফোন লগাই কৈ আছিলে বোলো মই নকওঁ কোৰ মাৰি পোৱা নাই আজিলৈকে গোটেই সাঁচি গছৰ গুৰি এটা খানি শেষ কৰি পেলালো পুখুৰী কৰি পেলালে সাঁচি গছৰ গুৰি ঠিক আছে দিয়া বাই বাই গুড নাইট লাভ ইউ টু বাই বাই এইবোৰ শ্বুটিঙৰ মাজে মাজে ধেমালি বুলি ৰাইজ কি কি ৰাইজক কৈ দে কিবা এটা কেনেকুৱা লাগিছে আজি কেমেৰামেন বনাই দিলো যে ৰাইজ এই এক্টিং কৰিবলৈ আহিছিলে কেমেৰা কৰা মন নাই কাৰণে এইকে কেমেৰামেন বনাই দিলো
ডাইৰেক্টৰ এক্টিং কৰিলে কেমেৰামেন কৰিবই লাগিব এক্টিং কাৰণে কথা সেইটোৱে এইকেইটা শ্বট আটাইতকৈ বেয়া হৈছে চাওঁ ইমান ক্ল'জ যে তই কেলে আহিলে আকৌ বিহু ড্ৰেছত অঁ কি বিহু ডেটত কেলে আহিলে হয় নাই চাই থাকক দেই ৰাইট এনে চাওক তলত বহি আছে এই আমাৰ লাডেনৰ মানুহ এজনী আকৌ আমাৰ লাডেন পাৰ্ট 2 আহি আছে কি হ'ব বিদু ভাই লাডেন পাৰ্ট 2 হ'ব দেই এইখনৰ পিছত হয় নাই চাই থাকক দেই ৰাইজ অঁ মানে ৰাইজ আজি আমাৰ বেলেগ এটা দিন আমি আহি পেলাই পাই গ'লোহি সেয়াত চিনাতলি এই ৰেলৱে পাৰ্টিটো লাগে মানে আমাৰ এইফালে নাই দেখি অলপ এটা বনাব লাগিব দেই ক'বাচোন সেয়াক মন্ত্ৰীলৈ তুমি এজাহাৰ এখন দিবা কৰিব লাগিব দেই মানে আমি পালোহি এতিয়া মানে ট্ৰেইনত শ্বট আছে এই ভাগৰ ট্ৰেইনত উঠাই পেলাই পঠিয়াই দিম মানে আৰু য'ত পাইগৈ ত'ত পালে তাই কৈ দিব ফোন এটা কৰি তাৰপিছত আমি যাম তাত শ্বুটিং কৰিবলৈ গতিকে কথাটো তেনেকুৱা তই কৈ দে কিবা এটা গতিকে চাই থাকক দেই আজি মানে বেলেগ এটা দিন আৰু গোটেইবোৰ ব্লগ জইন কৰিছোঁ ট্ৰেইন আহি আছে অঁ নহয় ঘড়ীখন বগা ট্ৰেইন আজিকালি মানে ট্ৰাকো ট্ৰেইনৰ হিচাপে হৈ গৈছে এতিয়া দিছে ট্ৰেইন আহি আছে এখন চাইকেল লৈ গতিকে আৰু চাই থাকক ব্লগটোতো এনেও গোটেইগাল জইন কৰি দিছোঁ গতিকে চাই থাকক দেই ৰাইজ এইটো মানে এটা পাগল মানে মই দেই মানে কথাটো কি হ'ল এইটো আমাৰ এটা শ্বুটিঙৰ দৃশ্য গতিকে এনেকুৱা পাগলৰ অভিনয় কৰি থাকোঁতে শ্বুটিঙৰ মাজতনো কি কি ৰূপ ল'লোঁ কি কিনো হ'ল আপোনালোকে চাওকচোন আৰু যিসকলে নাই চোৱা পাগলনো কিয় হ'লোঁ গতিকে সেই চাবলৈ হ'লে আপোনালোকে পাৰ্ট 2টো চাব লাগিব আমাৰ সময় ৰৈ যায় পাৰ্ট 2 আপোনালোকে যিসকলে নাই চোৱা এবাৰ চাই ল'ব দেই আৰু আগৰ দৰে মৰম দিব এক্টৰে নিজে কাট কৰিব লাগিব দেই তেতিয়াহে হ'ব আকৌ মানে ৰাইজ সেইদিনা শ্বুটিং কৰোঁতে এনেকুৱাই মই ভৰিত ডুব পালোঁ দেখিছে নহয় এয়া পাথৰকেইটা এই সুদা ভৰিয়ে বাৰু এই ট্ৰেইনৱালীত খোজকঢ়াটো সম্ভৱ নে হ'লেও কিমান কষ্ট কৰিছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে সুদা ভৰি মোৰ আচলতে ভৰিত তলুৱা ফাটি গ'ল তেনেকৈয়ে মই আচলতে শ্বুটিং কৰিলোঁ গতিকে আপোনালোকৰ মৰম ইমানখিনি পাইছোঁ গতিকে সেইবিলাক কষ্ট বুলি একো ভবা নাই আগলৈও যাতে আপোনালোকে আশীৰ্বাদ কৰি যাব ভাল ভাল কাম কৰি যাব পাৰোঁ আৰু আপোনালোকৰ মাজলৈ নতুন নতুন কাম আগবঢ়াই দিব পাৰোঁ নতুন নতুন চুটি ছবি নতুন নতুন গান আপোনালোকৰ মাজলৈ নতুন পদ্ধতিৰে আগবঢ়াই দিব পাৰোঁ তাৰ বাবে আপোনালোকে আমাক আশীৰ্বাদ কৰিব এবারে সাজা ক্যামেরা লাগাবা দৌড়ছা লাগ দৌড়ি চলো ওলাইছা গো যো লাহে লাহে যোৱা ৰৈ দিয়া ঘূৰা সম্পূৰ্ণ ঘূৰা গোটেই শ্বট লৈছো দেই আচলতে ৰাইজ এই শ্বটটো লওঁতে মই ভৰিত ডুব পাইছিলোঁ ট্ৰেইনৰ আলিত আচলতে শিল বুলি নহয় বহুতো কিবাকিবি পৰি থাকে চিচাৰ হওক বা এনেকৈ গজাল চজাল কিবাকিবি পৰি থাকে আৰু তেনেকৈ মই দৌৰিবলগীয়া হৈছিল গতিকে অলপ কষ্ট হৈছিল দিয়কচোন বাৰু সেইবিলাক বাদ দিয়ক এতিয়া আপোনালোকে খালি ভিডিঅ'টো চাওক স্কিপ নকৰিব আৰু শেষলৈকে চাই ধুনীয়া কমেণ্ট এটা কৰি থৈ যাব দেই নালাগে নালাগে এনেই কিবা কিবি কৰি দিয়ক হ'ব নেচাৰেল নিশাচৰ এয়া এক যুৱতীক পলুৱাই নিয়া দৃশ্য সংগ্ৰহ কৰি থকা হৈছে গুণ্ডা পাৰ্টি এয়া আমাৰ গুণ্ডা পাৰ্টি এয়া গুণ্ডা পাৰ্টি এয়া এজন কেমেৰামেন জুম কৰিব লগা হৈছে ওলাইছে নে ওলাইছে ওলাইছে মুখত দিয়া এয়া কেমেৰামেন নাই নাই অৰিজিনেল 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 পুৰা এক্টিঙত সোমাই গৈছে এক্টিঙত সোমাই গৈছে ৰিয়েল ৰিয়েল ৰিয়েল
আমাৰ বিটুবৰে ঘক ঘকাই আছে এয়া বিতুপনৰ এয়া লৈ আহিছে জিএফ ৰাইজ সেইদিনা মানে আমাৰ অলপ প্ৰব্লেম হ'ল লাইটৰ বাবে গতিকে ৰাতিৰ শ্বুট আছিল যিহেতু যেন তেন কৰিলোঁ বেছি ব্লগৰ কাৰণে বা বিহাইণ্ড দ্য চিন বেছি ল'ব নোৱাৰিলোঁ গোটেইকেইটা মোবাইলত ফ্লেছ জ্বলাই পেলাই শ্বুটিং কৰা হৈছিলে গতিকে তাৰ পিছৰ ক্লিপটোত সকলোখিনি কৈ আছোঁ চাই লওক ৰাইজ এয়া আমাৰ আজি নাইট শ্বুটিং আছিলে এয়া আমাৰ জ্ঞান আমাৰ ৰাহুল ধ্ৰুৱদা পংকজ এইটো দেখিবলৈ পাইছে আপোনালোকে মহান পুৰুষ আমাৰ এইটো এটা পাপা মানে কি হ'ল আজি শ্বুটিংটো কেছটো কৈ দিয়া অকণমান বিৱৰ্তনটো দি দিয়ে কেইটা বাজিলে এতিয়া বাজিলে 10টা এই 10টা বজাত আমি এতিয়া খানা খাবলৈ আহিছো মানে আজি আমাৰ নাইট শ্বুটিং আছিলে কিন্তু এটা আমাৰ দুৰ্ভাগ্য আমি যোনটো লাইট লৈছিলো মা চাওঁ মাক স্পেচিয়েল থেংকছ চবেই দিছে সকলোৰে পৰা দিছো সহায় কৰিছে বহুত চবকে খানা বনাই দিছে আৰু হেৰি এইটো এটা আছে সহায় কৰি দিছিলেগে আমাক কিন্তু আজি মানে কি হ'ল শ্বুটিংটো হেৰি মানে ধৰা উঠোৱা মই ক'লো এই চবটো দীঘল হৈছে গম পাইছো আজি মানে শ্বুটিংটো হেৰি হ'ল আমাৰ শ্বুটিংটো লাইট লগাই লৈছিলো এল ই ডি এটা ঘপকে মানে লাইটটো নজ্বলা হৈ গ'ল দুখৰ খবৰ সেইটোৱে নীলা পেপাৰ লগাইছিলো পেপাৰখনৰ কালাৰ গৈ গৈ বগা হৈ গ'ল তাৰপিছত যোনটো লাইট লগাইছিলো সেইটো লাইটে কাম নকৰিলে গতিকে শ্বুটিংটো আমি ইমানতে স্থগিত কৰা হৈছে আৰু আকৌ পুনৰবাৰ আমি কাইলৈ শ্বুটিং কৰিম বুলি ভাবিছো গতিকে নাইট শ্বুটিং কৰিলো আৰু বিভিন্ন ধৰণৰ আৰু লোক আছিলে আমাৰ যদি পিছত আগত যদি আহি ব্লগটো কৰিছে নাজানো দেই কৰিছিলা নি ব্লগ নাই নকৰিলে আৰু ব্যক্তি আছিলে আজি নেদেখুৱা গতিকে কাইলৈ দেখুৱাই আছো চাই থাকক কাইলৈ ক্লিপটো দেই এয়া আমাৰ অন্য এটা দিন সেয়া এমাজনে পগলা হৈ গ'ল প্ৰেমত পগলা হ'ল প্ৰেমত বাউলি হ'ল এয়া ঠেং মেলি কি অশ্লীলতা এয়া চেষ্টা নাচা কৰি এয়া অৱস্থা দাদা আপোনাৰ অনুভৱ কওক আপুনি কিমান পেক মাল খালে দাদা 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 এইটো চাউনি যে দিছে কি চাউনি দিছে বৰ অশ্লীলতা চাউনি এয়া মই এজন পাগলা লগত আছো পাগলা এজনক সুধিম তেখেতৰ অনুভৱ দাদা পাগলা পাগলা দা আপোনাৰ অনুভৱ কওক আমি আমুক পৰ্টেলৰ পৰা আহিছো অনুভৱক চিনি নাপাওঁ চিনি নাপায় আপুনি এইটো যে অৱস্থা একদম বেয়া হৈ গ'ল আপুনি এইটোৰ লগত কি কৰিলে এখন আপুনি এখন গোটেই ফাটি চিটি চৰি আপুনি কওক আপুনি এইটো পুতলাটো কি বুলি ভাবে মানে হা কি কৰা গোটেই গান একো হেৰিয়ে না এয়া মঞ্জুলিকা মঞ্জুল হবই মঞ্জুলিকা না মঞ্জুলে হবই পাগল কৰি দিলি চেছ কৰি পেলালি মোৰ জীৱনটো ইয়াৰ দুগৰাকী এক্স আৰু তিনিগৰাকী গাৰ্লফ্ৰেণ্ডৰ অভিশাপত এজন ফাইনেলি চেছ কৰি পেলালো মোৰ জীৱন চেছ হৈ গ'ল বোৱাৰী আইটিংটো কৰাবি নেকি ঝপকে খাটি দিব ল আকৌ ততটো হ'ব এয়া ভাল লাগিলে এখেতৰ লগত অন্তৰংগ দুই এলাপ ৰাইট চাই থাকোঁ দেই মানে চালে আপোনালোকে আমাৰ ইতিমধ্যে আমাৰ এপিছডকেইটা চালে নহয় পালে জনাব তুমি নহলে নুফুলে কলিতা ছিজনটো আহিব আপোনালোকৰ মাজত এইবোৰ চক এইবোৰ চক মাফিয়া এক নম্বৰ এয়া আমাৰ এয়াৰ কেমেৰা 3.5 FM এয়াৰ মেইন জনাইজাৰ ৰকি আছে ৰাইজ ফাইনেলি এয়া আমাৰ প্ৰথমটো এপিছডৰ ৰিলিজৰ দিন গতিকে ৰিলিজৰ দিনা আমাৰ সকলো ৰাইজ আহিছে আমাৰ বন্ধু বান্ধৱীসকল আহিছে মোৰ আৰু আমাৰ আৰ্টিষ্টসকল আৰু আমাৰ ঘৰৰ মানুহসকল সকলো আছে ধুনীয়াকৈ আমি সকলোৱে টিভিত লগাই লৈছোঁ ৰিলিজ দিছোঁ লগালগ টিভিত লগাইছোঁ সকলোৱে চাইছোঁ চিনেমা হলত চোৱাৰ নিচিনাকৈ ধুনীয়াকৈ গোটেই চবেই চাইছোঁ তাৰপিছত তাত চোৱাৰ দিনা প্ৰথম দিনা ৰিলিজ দিয়াৰ দিনা এনেকুৱা এটা ভয় লাগি আছিলে আৰু চবৰে ৰূপবোৰ চাওকচোন কোনে কি কৰি আছে গতিকে আপোনালোকে চাওক তাৰপিছত আমাক কমেণ্ট এটা কৰি জনাই দিব কেনেকুৱা পালে এয়া মানে আমাৰ ৰিলিজ দিয়াৰ আগমুহূৰ্ততেই ৰাইজ মানে সকলো ৰাইজ আহিছে কোন কোন আহিছে কি কথা মই একোৱেই নাজানো মানে 6টা বজাত আপলোড দিয়া কথা আছিলে মই এডিটিঙত বহিলোঁ গতিকে কোন আহিছে কি কথা একো নাজানো আৰু 6টা বজাত দিয়া কথা গৈ ৰাতি 11টা বজাত আপলোড দিছোঁগৈ কাৰণ অলপ প্ৰব্লেম হৈছিলে গতিকে চাওকচোন কি হৈছিলে সেইদিনাৰ ৰূপটো এডিটিঙত লাগি আছো ৰাইজ ৰিলিজ দিব হ'ল কিন্তু এডিটিঙত লাগি আছো চাই থাকক লাগি আছে আৰু কি কৰিবা বাইক লৈ চকালে ৰিলিজ দিয়া কথা কিবা কবানে দুইটাই 6টা বজাৰ পৰা 10টা বাজিলে অলপ এক্সাইটমেণ্টটো আছে
বাকীখিনি আপোনালোকৰ ওপৰত আমাৰ সকলোৱে কষ্ট কৰিছে বিশেষকে আমাৰ ক্ৰেডিট গ'জটো ৰাজা কি দিন ৰাতি পাহৰি সমস্তখিনি কাম মানে ই দিন ৰাতি একাকাৰ কৰি দিছে বুলি ক'লো খিনাই গ'ল মোৰ ৰূপ দেখি চাগে গম পাইছে মই এনেকুৱা নাছিলো আগৰকেইটা ভিডিঅ'ত এইটো ভিডিঅ'ত এনেকুৱা হৈ গ'লো উপায় নাই দিয়কচোন গতিকে আপোনালোকৰ মৰম আশীৰ্বাদ বিচাৰিছো চাব ভালকে শ্বেয়াৰ কৰিব ধন্যবাদ এয়া মানে আমাৰ আজি এয়া খানা আৰম্ভ হৈ গ'ল য়েছ মোৰ মোবাইলত বনাব পৰা নাই দেই এইবোৰ পষ্ট হৈ আছে কেনেকুৱা লাগিছে ফিল্ডটো কোৱা কেনেকুৱা লাগিছে সুন্দৰ আমাৰ মুণ্ডিটাও ওলালে আকৌ এইখনত আমি য়েছ আমি আহি আছো ঐ চেণ্ডেল পিন্ধি আহিছো কোৱা কি ক'বা তুমি এতিয়া কোৱা খাবলৈ বহিছে বাকী বেলেগ কথা কোৱা খাবলৈ বহিছে চবে দেখিছে চবে যে মৰম সকলোৰে মৰম দিওঁ মানে ধুনীয়া হৈছে চাব সময় হৈ যায় আৰু খনিকে মানে আৰু আধা ঘণ্টা এঘণ্টা ভিতৰত আহি আছে য়েছ ভিডিঅ'টো খালি এতিয়া নাযায় ভিডিঅ'টো পিছত যাব এইটো দেই এয়া আমাৰ বৌয়ে মুখখন ঢাকি দিছে খালি না তুমি কিবা এটা ইমান জুমি জুমি চাব না কিবা এটা কৰ লাষ্টত ঝাটকাটো কৈ দিয়া ৰাইজক কৈ দিয়া লাষ্টত ঝাটকাটো পৰিব এয়া আমাৰ মাত লাগি আছে আপোনালোকে চাই থাকক খালি চ'ত মহীয়া মানে তহঁতৰ কি লাগিছে গাত জুই শিকিবলৈ কি কৰে আমি আহি আছো আমি আহি আছো দেই এই ডাইলগ মনত ৰাখি গ'ল কি কবি তই আমি আহি আছো বুলি ক য়েছ গাইজ 6টা বজাৰ পৰা গৈ পেলাই এতিয়া 11:45 12টা বাজিব এতিয়া আপলোড হৈ যাব কিমানে বেয়া নে বলক আমি উপভোগ কৰোঁ বলক গাইজ কিবা হৈছে নেকি এইবিলাক খালি চব ইয়াত কপি মাৰিছিলা দিয়া কি কবি মাৰিলো কপি মাৰিলা দিয়া ইয়াৰ মানুহ আমাৰ তো 4 মিনিট আছে পুৰা 50ত পাব্লিক কৰিবা টাইম এটা পাব্লিক কৰিবা 4 মিনিট আছে পুৰা 11:50ত পাব্লিক কৰিবা মুতুলি বানে আপুনি উঠি দিয়ক এতিয়া ৰাইজ চাউলে বহি ললে আৰে ৰাইজ হাউচফুল এই কমলাটো দে ফিল্ডটো আহিব চাই কালি ওৱা বিটু এপিনে আউট দিলা বিটু এই মানে লগাই থোৱা নাই এই তলৰো খাই দিয়ক এই কমলাটো ওপৰটো বতাহ এই বগানো কইনা আচলতে এয়া আছিল আমাৰ প্ৰথম দ্বিখণ্ডৰ ৰিলিজৰ দিন গতিকে আমি ভাত চাত খাই মেলিহে চাইছোঁ আচলতে আপোনালোকক ভিডিঅ' ক্লিপকেইটা আগতে দেখুৱাই ল'লোঁ আৰু আমি আৰম্ভ কৰিবলৈ লৈছোঁ আৰম্ভ কৰিবলৈ আমি ধুনীয়াকৈ চালোঁ তাৰপিছত সকলো ঘৰা ঘৰি গ'ল আৰু এতিয়া আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু অলপ দেৰি আছে আমি 2টা এপিছ'ডনো কেনেকৈ শ্বুটিং কৰিলোঁ তাৰ বিহাইণ্ড দ্য চিন আৰু কিছুমান ব্লগৰ টুকুৰা আমি জইন কৰি পেলাই এই ভিডিঅ'টো বনাইছোঁ গতিকে আপোনালোকে চাই লওক আৰু আমনি নাপাব খালি আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব এই নামি আহি আকৌ দেই মোৰ ওপৰতে উঠি দিব মই কৈ গৈ এই নামি এতিয়া ওৱানটো কৰি থাকিব মই তোমালৈ চাই থাকোঁ দে মানে চা এতিয়া এলে চাই থাকিম নে তাৰপৰা তোমালৈ যেনেকৈ চাম তাৰ আহি পেলাই ঘপকৈ উঠি দিব সৰি পৰিম তুমিও হাঁহি দিবা দেই মই সৰি পৰিম মানে দিয়া অন কৰি থোৱা হাতে তাই নিজে বহি দিব মই তোমালৈ চাওঁতে কওঁ বুলি কৰিব মানে 1 2 নকৰ 5 6 জনক মানে আমি আগৰ কৰি তহঁতক অন কৰি থোৱা হাতে ওলাই আছো নে ওলাই আছা ৰাইজ এইটো ক্লিপ লওঁতে আকৌ আমাৰ ভিডিঅ'গ্ৰাফাৰ কোনো নাই আমাৰ ভাইটিয়ে মানে আমাৰ ৰাজচিতমৰ কথা কৈছোঁ সি মানে ভিডিঅ' ক্লিপটো সি ভিডিঅ'টো ধুনীয়াকৈ টিপি দিছে তাৰপিছত আমি ষ্টেণ্ডত ৰখাই লৈছোঁ তাৰপিছত শ্বুটিং কৰিছোঁ অকল আমি 3টা মানুহ আৰু এই আমি এক্টিং কৰা 3টা আৰু ভাইটি আছিলে লগত সি ভিডিঅ'টো টিপি দিছে আমি এক্টিং কৰিছোঁ গতিকে তেনেকৈও আমি কিছু শ্বট লোৱা হ'ল গতিকে একো নাই ভিডিঅ'গ্ৰাফাৰ নাথাকিলে তেনেকৈ কৰিব লাগিব গতিকে আমি তেনেকৈও বহুতকেইটা শ্বট ল'লোঁ গতিকে চাই থাকক এয়া বডি আছে হাই আমি
চুপ যে আমাৰ অৱস্থা দেখিছে আমাৰ ডাইৰেক্টৰ অৱস্থা কি কৰি দিছে এই পুতলা এয়া চলি আছে টিকা ফটা গৰমত আমি কম্বল লোৱাৰ পৰা শ্বুটিং কৰিছোঁ আৰু এয়া আজি কম্বল লোৱাৰ পৰা শ্বুটিং কৰি পেলাই আজি আমি কম্বল কি কাপোৰে নোলোৱা হ'লোগে মানে ঠাণ্ডা দিনৰ পৰা গৰম দিন পালেগৈ কৰি আছোঁ আৰু এইটো হ'ল আমাৰ অন্য এটা দিন আৰু সেইদিনা আমাৰ লগত কোন কোন আছিলে আপোনালোকে ভিডিঅ'টো চালে গম পাব আৰু নিশ্চয় ভিডিঅ' ক্লিপকেইটা দেখি গম পাইছে কোনকেইটা চিনত কোনটো চিন আছিলে যিসকলে চাইছে পাৰ্ট 2 গম পাইছে এইকেইটা চিন দেখিছে গতিকে যিসকলে নাই চোৱা এবাৰ চাব আৰু শ্বুটিঙৰ মাজত ধেমালি হৈয়ে থাকে গতিকে কি কিনো ধেমালি কৰিলোঁ আমি চাই লওঁ আমাৰ ঘৰত তুমি আহিবা হাত বুলি যাওঁ ধৰিলো ঘপককে প্ৰেম হৈ গেয়া মেৰে দিৱানী বাৰে মাছ টানি দুখ হৈ আছে তাৰপিছতে কাৰণটো শুনিম এইবাৰ গাই দিয়া পুৱাই ঝাৰু মাৰিবা আমাৰ ঘৰত তুমি আহিবা পুৱাই ঝাৰু মাৰিবা আমাৰ ঘৰত তুমি আহিবা এই হাত বুলি ঝাৰু ধৰিলো পটককে প্ৰেম ঘপককে প্ৰেম পুৱাই ঝাৰু মাৰিবা আমাৰ ঘৰত তুমি আহিবা পুৱাই ঝাৰু মাৰিবা তোমাৰ ঘৰত আমি আহিবা ঝাৰু বুলি হাতত ধৰিবা হ'ব তই এনে বিচাৰিব যাবা তই কি হ'ল তোৰ কি হ'ল হাঁহি দিলা আমাৰ এই হেনো ক্ৰেডিট লাগে এই হেনো ব্লগত ক্ৰেডিট লাগে চক ৰাইজ এই হেনো এনেই কৈছে এইটো ব্লগত যাবগৈ খাতা এই হেনো এনেই কৈছে এতিয়া লাষ্ট চা তাই এটা শ্বট তাই ইমানবাৰ লৈছে তাই কেমেৰা বাৰে পাতি খেলি মেলি ইমানবাৰ লৈছে তাই কেমেৰা কৰিছে ইমানেই শ্বট লৈছে তাই মই ক'লো নহয় গোটেই খেলি মেলি আমাৰ নিচিনা মানুহ আমি ইমানে ধুনীয়া শ্বট লৈছো নহয় আল্টিমেট এই কেমেৰামেন এই ডাইৰেক্টৰ কিন্তু এই কেমেৰামেন হৈছে এও কেতিয়াবা ডাইৰেক্টৰ হৈছে কিন্তু মই নাজানো কি হৈছে কিন্তু দুইজনী ডাইৰেক্টৰ লগ লগা কিন্তু মোৰ পেপা কঢ়াই দিছে কিন্তু ইমানেই শ্বট লৈছে 17টা মান ইমান কোন ক্লিপ এটা লৈছো খালি শ্বট এবাৰ ভাল পায় এবাৰ বেয়া পায় এইজনো সাংঘাতিক ডাইৰেক্টৰ এবাৰতে কয় হেনো গতিকে উপায় নাই এই মানে পচন্দ নহয় শ্বট মানে এতিয়া উপায় নাই আমি এক্টৰ মানুহে আমি কৈছো কি হ'ল কি হ'ল হ'ব ৰাইজ আৰু নেদেখুৱাও মোৰ ইজ্জতটো লুটি পেলাইছে হ'ব মই মানিছো মোৰ ভুল দেই আপোনালোকে পিছৰ ক্লিপটো থৈ দেই বাই বাই ৰাইজ ৰ'ব সেইটো চাই নাভাবিব আপোনালোকে এইটো কি ৰূপ ল'লে মানে সেইটো কি হ'ল আমি মানে শ্বুটিঙৰ মাজতে এনেকুৱা এটা চিন আছিলে আমাৰ দেই তাৰপৰা চিনটো কৰি থাকোঁতে গৈ এটা সঁচা চিন হৈ গ'লগৈ নহয় আমাৰ লগত মানে এটা সঁচা কাহিনী হৈ গ'লগৈ তাত মানে মুখ সানিছিলে কিন্তু গোটেই 3টা মানে ভিডিঅ' আমাৰ পৰিস্মিতাই কৰি আছিলে গতিকে তাইৰ মুখ বিতুৰ আৰু আমাৰ টিকলি মানে নিষ্ঠা কথা কৈছোঁ গোটেই আমাৰ 3টাৰ ৰূপটো চাবচোন আপোনালোকে কি হ'ল শ্বুটিং কৰিছিলোঁ কিন্তু ধেমালে গৈ মানে এনেকুৱা এখন ৰন হ'ল এখন ফাকুৱাই খেলিলোঁ নে শ্বুটিঙে কৰিলোঁ ধৰিবই নোৱাৰিলোঁ গতিকে আপোনালোকে চাই লওক দেই ৰাইজ ভয় নাখাব মই হালধীয়া আছিলোঁ ক'লা হৈ গ'লোঁ এই শ্বুটিং কৰি আমাৰ ৰূপ মানে শ্বুটিঙে ধেমালিয়ে গৈ এখন ৰন হৈ গ'ল এখন ফাকুৱা খেলি দিলোঁ আমি মোৰ ৰূপ কি কৰিলে আমাৰ এজনলৈ মন কি কৰে হাতৰ চিন কাৰ হাত সানিব লাগিছিলে মোৰ মুখখন ক'লা কৰি পেলালে নিজৰটো ৰঙা কৰি পেলালে গতিকে এয়াই অৱস্থা আমাৰ শ্বুটিঙৰ বজাত এইবোৰ হৈ আছে আৰু এটা কথা একো নেৰিলে আমাৰ মোৰ মুখখন ক'লা হৈ গ'ল ৰাইজ ইমান ক'লা নাছিলো এইটোৰো এটা কাহিনী আছে এইটো শ্বটৰ মানে ৰাইজ সেই গৰমখনত
ইমানেই গৰম মানে আমি ঠাণ্ডা দিনৰ পৰা আহি গৰম দিন পালোহিতো ইমানেই গৰম এই গৰম পকাত মোৰ গালখন থৈ মানে এনেকুৱাই চেকাইছে আৰু সেন্দুৰ সোপা খাই মানে এনেকুৱাই লাগিছে মুখখন ভেকেটা গতিকে তেনেকেই কৰিলোঁ আৰু চাওকচোন কি ৰূপ লৈছোঁ এইটো এয়া আজি এজনৰ অঘটন হৈছে সেন্দুৰ খাই উলিয়াই দিছে মুখৰ পৰা এয়া ৰাইজ ছাগলী কি কৰে নিছা এয়া টিকাফটাৰ ৰ'দ এয়া ঘূৰি ফুৰিছে পগলা হ'বা এজনী ফটো কি মাৰি দিয়া এইখিনি এইটো দিবও পাৰিম ফটো কপি মাৰি থোৱা ভালকে ঠিক একচন মাৰি ৰাইজ চাবনে এয়া চাওক বৰষুণ যাবই ৰাইজ বৰষুণৰ চত আছে অলপ ঠাণ্ডা লাগিছে বেছি নহয় তিতি লৈছে দেই তাতে বৰষুণত তিতিলেও নাই আৰু পানী এগালক নামি আহিছে তাৰপিছত মানে বৰষুণটো কিনকিনকৈ পৰিছে আকৌ এতিয়া ঘপকৈ ৰবা বিটা বৰষুণ নিদিবতো সেইকাৰণে তিতোংগে এতিয়া চট লওঁগে দেই চাব পানী পৰিছে মোবাইলত ব'ল ব্লগটো গোটেইবোৰ জইন কৰিয়ে বনাইছোঁ দেখিছে আজি মানে টিকা চট মানে ইতিমধ্যে আমি এডিটিং চলি আছে লাষ্ট শ্বট নাই আৰু এনেই হেৰি গৈছিলে অকণমান টিকি পেলাই এটা লৈ লৈছোঁ অকণমান ঠাণ্ডা চিন্তা হৈ আছে একো নাই কষ্ট নিম কষ্ট ফল সদায় নিম ৰাইজ খতম হৈছে আৰু মানে আধা ঘণ্টাই হ'ল ব্লগটো গম পাইছোঁ বেয়া নাপাব মানে এয়া আমাৰ থাকি গৈছিলে শ্বট এটা শ্বটটো লৈ লৈছোঁ এয়া শেষৰটো শ্বট মোৰ গতিকে ফূৰ্তিতে নাচি আছোঁ আৰু শ্বুটিং খতম হ'ল গতিকে কি ক'ব ৰাইজ আৰু এয়া শেষৰটো পৰ্যায় আমাৰ আচলতে আমি যিদৰে প্ৰথম খণ্ডটি চাইছিলোঁ সেইদৰে ছেকেণ্ড খণ্ডটি চোৱাই দিনা এয়া ৰাইজ দেখিছে কোন কোন আহিছে কি কথা সেই আপোনালোকে চালে গম পাব ভিডিঅ'টো গতিকে সেইদিনানো কি হ'ল আপোনালোকক দেখুৱাইছোঁ চাই লওক আৰু যিসকলে আমাৰ এই ভিডিঅ'টো চাই আছে আৰু তাৰ মাজৰে যদি কোনোবাই পাৰ্ট 1 পাৰ্ট 2 নাই চোৱা গতিকে এবাৰ চাই ল'ব আৰু আপোনালোকে চাব বুলি নিশ্চয় আশা কৰিছোঁ গতিকে চাব আৰু আমাক এটা ধুনীয়া কমেণ্ট কৰি থৈ যাব ৰিলিজ দিলোঁ ইতিমধ্যে আমি চাম আমি চোৱা নাই এতিয়ালৈকে আমাৰ ইয়াৰ ঘৰৰ গৃহিণী নহয় বিহীন নহয় চেহেলি চুলাই গতিকে আমি খাই লওঁ আপোনালোকে চাই থাকোঁ নহয় আমি চাম আপোনালোকে পলালে চব গতিকে গোটেই পৰা ব্লগ আজি জইন কৰি দিম গতিকে আৰু এটা ক্লিপ ল'ম পিছত চাই ল'ব তাৰপিছত আমি ভিডিঅ' সমাপ্ত ৰাইজ এয়া মানে আমাৰ দ্বিতীয় খণ্ডটি ৰিলিজ দিয়া মুহূৰ্ত ৰাইজ এইটো মানে চিনেমা চোৱাৰ দৃশ্যহে দেই একদম চব মনোযোগ দি চাই আছে গতিকে আপোনালোকেও মনোযোগ দি লাষ্টৰ ক্লিপটো চাই থাকক আৰু তাৰপিছত শেষ হোৱাৰ পিছত কোনে কি ৰূপ লয় সেয়া আপোনালোকে চাওক কোনে কি ৰূপ ধাৰণ কৰে দেই চাওক কেনেকুৱা লাগিলে কালিছে কি হ'ল কি হ'ল কালিছে ৰাইজে কেনেকুৱা আমি গোটেই কৈ দিওঁ জিন্দাবাদ ক'বলৈ ভাষা নাই মই নাজানো মই চাইছোঁ গতিকে হেৰি ক'ব কি লগা লাগিছে মন্তব্য এটা দিয়া পাৰিছেনে হাত কপি আছে কেনেকুৱা লাগিছে হাত কপি আছে গতিকে লগৰ শেষ কৰিলোঁ আজিলৈ সামৰিছোঁ আপোনালোকে চাই দিব ভাল লাগিছে
আজি ব্লগৰ শেষ কৰিছো কপি আছো ভয় লাগিছে নাজানো কেনেকুৱা লাগিছে আপোনালোকেও চাব আজি ব্লগটো শেষ কৰিছো আৰু ইমানখিনি আপোনালোকে মৰম দিয়াৰ বাবে ধন্যবাদ আজিলৈ বাই বাই পিছত লগ পাই আছো বাই বাই এতিয়া এইখিনি এটা কথা কওঁ আমাৰ আজি 2 নম্বৰ খন যদি আপোনালোকৰ মাজলৈ আগবঢ়াই দিলো আমি আৰু অতি সোনকালে নতুন প্ৰজেক্ট কৰিম ইতিমধ্যে টু বি কণ্টিনিউ লিখা আছে আমি যিমান পাৰো চেষ্টা কৰিম আৰু আপোনালোকৰ যদি মানে আপোনালোকে যদি আৰু আশা কৰে চাম বুলি তেতিয়া আমি আৰু দিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে ইমানখিনি মৰম দিয়াৰ বাবে আপোনালোকক বহুত বেছি ধন্যবাদ জনাইছো আৰু এই গোটেইসকল ব্লগ জইনটোৱে আজি আচলতে এই লাষ্টৰ ক্লিপটো লগাইছো গতিকে সকলোৱে মৰম দিব আগলৈ যাতে ভাল ভাল কাম কৰিব পাৰো আৰু সকলোৱে দিয়ক মৰম মানে লাইক কৰিলে নহব চমাজা দিব লাগিব এটা নতুন প্ৰজেক্ট নামটো এইখিনিতে নকওঁ খালি আপোনালোকে চাব মৰম দিব আগৰ দৰে